সকলো নিগম কল্পতৰু তাৰ ফল ভাগৱত শুকমুখে আঁকি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়মৃত পৰম সন্তোষে পিয়ুক ৰসমৃত। ভাগৱতৰ ৰস অমৃত ৰসৰ প্ৰতি চতুৰ লোকসকলে ভাগৱতৰ অমৃত পান কৰে পৰম সন্তোষে। মূল কথা হৈছে কি যে ৰসত চতুৰ মানে প্ৰভুসকল আপোনালোকে এটা কথা জানে সকলোৱে যে আমাৰ শৰীৰত অষ্টধা প্ৰকৃতি বুলি এটা বস্তু আছে। গীতাত এই সম্পৰ্কত অতি বিস্তৃতভাৱে বৰ্ণনা হৈছে যে ক্ষিতি অপ তেজ মৰুদ ভূম অষ্টধা প্ৰকৃতিৰ এয়া মূল পাঁচটা প্ৰকৃতি। এই পাঁচটা প্ৰকৃতিক স্থূল প্ৰকৃতি বুলি কৈছে আৰু মন বুদ্ধি আৰু চিত্ত এই তিনিটা সূক্ষ্ম প্ৰকৃতি। এই সমূহৰ লগত আমাৰ পঞ্চ কৰ্মেন্দ্ৰিয় সংযুক্ত হৈ আছে। সেইকাৰণে ৰসৰ বিচাৰটো আমাৰ শৰীৰত কৰা এটা ইন্দ্ৰিয় আছে। সেই ইন্দ্ৰিয়ে আমাৰ ৰসৰ বিচাৰ কৰে। সেই ইন্দ্ৰিয়টোৰ নাম আপোনালোক সকলোৱে জানে, জিভা। জিভাই ৰস বিচাৰ কৰে। এতিয়া ভাগৱতৰ ৰস পান কৰিবৰ কাৰণে ভাগৱতৰ ৰস মুখেৰে পান নকৰে, ভাগৱতৰ ৰস কৰ্ণ ইন্দ্ৰিয়েৰে পান কৰে। সেইকাৰণে ইয়াৰ ৰস বিচাৰ জিভাই কৰিব নোৱাৰে। জিভাই যিবিলাক বস্তুৰ ৰস বিচাৰ কৰে সেইবিলাক বৈষয়িক জগতৰ বস্তু। কৰ্ণ ইন্দ্ৰিয়ে পান কৰা ভাগৱত কথাৰ ৰস বিচাৰ আপোনাৰ মস্তিষ্কই কৰিব লাগিব, মগজুই কৰিব লাগিব। প্ৰত্যক্ষভাৱে মগজুৰ লগত এই সম্পৰ্কিত। এগৰাকী ব্যক্তিয়ে ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে তেওঁক এটা প্ৰস্তুতিৰ প্ৰয়োজন আছে। অসমত আমি দেখিলো যে ইমূৰৰ পৰা সিমূৰলৈকে ভাগৱত ইমান হয় ভাবিব নোৱাৰে। বহুত ভাল অবিৰত ভাগৱত বুলি ক'লে এনেকুৱা এখন গাঁও নাই য'ত অবিৰত ভাগৱত নহয়। খুব দুই এখন গাঁও হয়তো নহয়। এই যে অবিৰত ভাগৱতসমূহ হয় এয়া বহুতৰ কাৰণে এটা গতানুগতিক অনুষ্ঠানলৈ আজিৰ তাৰিখত ৰূপান্তৰিত হৈছে। এইটো এটা মানে অপ্ৰিয় সত্য। আমাৰ কথাত কৈছে যে প্ৰিয়ম বদেত সত্যম অভিবদেত অপ্ৰিয়ম সত্যম মহাবদেত। প্ৰিয় কবলৈ কৈছে সদায় আৰু সত্যও কবলৈ কৈছে, কিন্তু অপ্ৰিয় সত্যটো কবলৈ মানা কৰিছে। এইকাৰণে যে মানুহে বেয়া পায়। ভাওনা দেখাত দেখি ভাওনা সমাৰোহ বহুত হৈছে, কিন্তু ভাৱৰীয়াসকলে কিমান শ্ৰদ্ধাপূৰ্বক ভাও কৰিছে এইটো এটা আজিৰ তাৰিখত কিন্তু বিচাৰ কৰিবলগীয়া এটা বিষয়। অবিৰত ভাগৱত অনেক হৈছে, কিন্তু সেই অবিৰত ভাগৱতত ভাগ লোৱা ব্যক্তিসকলে কিমান প্ৰস্তুতিৰে অবিৰত ভাগৱতত অংশগ্ৰহণ কৰিছে এইটো এটা বিচাৰ্য বিষয়, চিন্তনীয়। সেইকাৰণে আপোনালোকে মই আজি কওঁ যে পৃথিৱীৰ এগৰাকী বিখ্যাত ভাগৱতৰ শ্ৰোতা
যাক বিশ্ব ব্ৰহ্মাণ্ডত আজিৰ তাৰিখত তেখেততকে আৰু শ্ৰেষ্ঠ শ্ৰোতা পৃথিৱীত দ্বিতীয়জন জন্মই হোৱা নাই। তেখেতৰ নাম হল চক্ৰৱৰ্তী মহাৰাজ পৰীক্ষিত। মানে জম্বুদ্বীপপতি চক্ৰৱৰ্তী মহাৰাজ পৰীক্ষিতৰ লেখীয়া আজিলৈকে কোনেও ভাগৱত শ্ৰৱণ কৰিব পাৰে। আপোনালোকে ইয়াতে ভাগৱত এনেকুৱা এখন শাস্ত্ৰ যাক ভগৱানে স্বয়ং হৃদয়ৰ প্ৰকট কৰিছিল, আৰু সেই প্ৰকট কৰি তেওঁ ব্ৰহ্মাৰ হৃদয়ত উপস্থাপন কৰিছিল। কোন প্ৰথমবাৰৰ পৰা জ্ঞানম পৰম গুজ্জম মেয়দ বিজ্ঞান সমন্বিতম সৰহস্যা তদম গচ্ছ গৃহানুদিতম ময়া। চতুশ্লোক জ্ঞান বিজ্ঞান তদম ৰহস্য, চাৰিটা বিশেষ তত্ত্বৰ দ্বাৰা শ্ৰী নাৰায়ণে ব্ৰহ্মাদেৱৰ হৃদয়ত ভাগৱত কথা প্ৰতিষ্ঠা কৰিছিল, আৰু ব্ৰহ্মাদেৱে উপযুক্ত পাত্ৰ হিচাপে তেওঁৰ মানৱ পুত্ৰ পৰম পবিত্ৰ দেৱৰ্ষি নাৰদৰ হৃদয়ত ব্যক্ত কৰিছিল। দেৱৰ্ষি নাৰদে উপযুক্ত পাত্ৰ হিচাপে ভগৱন্ত পুৰুষৰে অংশ অৱতাৰ ব্যাসদেৱৰ হৃদয়ত প্ৰকট কৰিছিল, আৰু ব্যাসদেৱে তেওঁৰ পুত্ৰ শুকক আৰু শুকদেৱে মহাৰাজ পৰীক্ষিতক, আৰু এই সূত্ৰে ভাগৱত পৃথিৱীত পৰিব্যাপ্ত হৈছিল। ভাগৱত এটা কথা স্পষ্ট কৰিছে যে যদিও ইজনৰ পৰা সিজন সিজনৰ পৰা সিজনলৈ ভাগৱত কথা আহিছে, কি বুলি লিখিছে শ্লোকত, নগৈলা তিলেক ভাগি ইডালে সিডালে লাগি সুখ মুখে ভূমিত পৰিলা। এটা বিন্দু মাত্ৰ ইফাল সিফাল নোহোৱাকে ভগৱন্ত পুৰুষৰ শ্ৰীমুখে যি ধৰণে ভাগৱত ব্যক্ত হৈছিল, সেই একেই ধৰণে ভাগৱত মহামুনি শুকদেৱে পৰীক্ষিতৰ সন্মুখত ব্যক্ত কৰিছিল। এতিয়া প্ৰশ্ন হল, মহাৰাজ পৰীক্ষিতে কিয় ভাগৱত শ্ৰৱণ কৰিবলগীয়া হল? আজি আপোনালোকে ইয়াতে ভাগৱত শ্ৰৱণৰ যি ব্যৱস্থা কৰিছে, এই কথাখিনি জানিলে এই ভাগৱত শ্ৰৱণৰ যিটো সাৰ্থকতা সেয়া অনুভৱ কৰিব পাৰিব। বামসকল পদত কৈছে যে সকলো নিগম কল্পতৰু তাৰ অবিনাশী ফল মহাভাগৱত। নিগম আমাৰ আধ্যাত্মিক সনাতনী পৰম্পৰাত দুটা শব্দৰ খুব প্ৰয়োগ হৈছে, এটা হৈছে আগম, এটা হৈছে নিগম। দৰাচলতে এই দুটা পন্থা, এটাক কয় আগম পন্থা বুলি, এটাক কয় নিগম পন্থা বুলি, বা এটাক কয় নিবৃত্তি বুলি, এটাক কয় প্ৰবৃত্তি বুলি। এতিয়া যিবিলাকে প্ৰবৃত্তি মাৰ্গত অৱগাহন কৰিছে তেওঁলোকে পুনঃ পুনঃ জগতত আহি থাকিব, পুনঃ পুনঃ আগমন ভৱিষ্যতি ইতি প্ৰবৃত্তি, পুনঃ আগমনম ন ভৱিষ্যতি, আকৌ আহিবলগীয়া নাই। এই যে এবাৰ যাব তেওঁ আকৌ আহিব কেতিয়াও ঘূৰি, এই নিকাৰ যন্ত্ৰণা ভুগিবলৈ জগতলৈ তেওঁ আৰু কেতিয়াও নাহে। তেওঁ কলে যায় তেতিয়াহ'লে তেওঁ ভগৱানৰ লগত বিলীন হৈ যায়, তেওঁ বৈকুণ্ঠত গৈ স্থিতি লাভ কৰে। চাৰি পাৰিষদী তনুৰ অন্যতম তনু হিচাপে পাৰিষদী তনু তেওঁলোকে গ্ৰহণ কৰে। আজি আমাৰ বৈকুণ্ঠৰ বৰ্ণন কৰিছে বাবুজনাই খুব সুন্দৰ। সেই স্থান এনেই বৈকুণ্ঠৰ বৰ্ণন মহাপুৰুষে কৰি থৈ যোৱা নাই, ভক্তসকলৰ মনত বৈকুণ্ঠৰ চিত্ৰপট আঁকিবৰ কাৰণে, যাতে সেই স্থানত যাবৰ কাৰণে ভিতৰৰ পৰা হাবিয়াস জন্ম হয়। আৰু এই হাবিয়াস যদি এবাৰ জন্ম হল তেতিয়াহ'লে তেওঁ নিগম পন্থত খোজ ল'ব, ধুনীয়া নিবৃত্তি মাৰ্গ। সেইকাৰণে সকলো নিগম পন্থক প্ৰত্যক্ষ কৰাবৰ কাৰণে সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰভাগে হল শ্ৰীমদ ভাগৱত। ই নিগম কল্পতৰু। প্ৰাৰম্ভণিতে কেনে কৈছে, নিগমম কল্পতৰুম গলিতম সুখ মুখত দ্ৰৱ সংযুক্তম পিবত ভাগৱতম ৰসমালয়ম মহুৰহু ৰুচিকা ভূমি ভাৱিকা। কি বুলি কৈছে যে সুখ মুখৰ দ্বাৰা নিঃসৃত হোৱা এই অমৃত ভাগৱতক কি বুলি কৈছে, পিবত ভাগৱতম ৰসমালয়। ৰসমালয় শব্দটোৰ অৰ্থত সংস্কৃতত দুটা শব্দ যুক্ত হৈছে, ৰসম আলয়ম, মানে যেতিয়ালৈকে জীৱন লয় হৈ নাযায়, বিনাশ হৈ নাযায়, শেষ হৈ নাযায়, তেতিয়ালৈকে এই ৰস পান কৰিব। জীৱনৰ অন্তিম ক্ষণলৈকে ভাগৱতৰ ৰস পান কৰিব পাৰে মনুষ্য জীৱন। ৰসম আলয়ম মুহুৰ্মুহু ৰুচিকা ভাৱ। ভাবুকসকলে, ভাবুক মানে ভাৱক, ভক্তসকলৰ অন্যতম উচ্চস্তৰীয় উপাধিটো হল ভাবুক।
সেইকাৰণে মহাপুৰুষ মাধৱদেৱে শেষত এই বুলি সম্বোধন কৰিছিল, এই ভাৱকভাই ভজো ভগৱন্ত ভক্তি ভাৱে। ভাৱনাক উদ্ৰেক যিদিনাখন হ'ব আপোনাৰ হৃদয়ত ভগৱানৰ প্ৰতি, সেইদিনাখন আপুনি ভাৱক হৈ যাব। গতিকে এই ভাৱনাক উদ্ৰেককাৰী একমাত্ৰ শাস্ত্ৰখনৰ নামেই হ'ল শ্ৰীমদ ভাগৱত। আপোনাৰ ভিতৰত ভক্তি ভাৱনাক উদ্ৰেককাৰী পৃথিৱীৰ একমাত্ৰ বৰিষ্ঠ শাস্ত্ৰখনেই হ'ল শ্ৰীমদ ভাগৱত। মহাৰাজ পৰীক্ষিত অভিসম্পাদ প্ৰাপ্ত হ'ল শৃংগী মুনিৰ দ্বাৰা। 7 দিনতে তক্ষকে দংশিব। হে প্ৰভুসকল, চক্ৰৱৰ্তী মহাৰাজ পৰীক্ষিত, যাৰ পূৰ্বজসকল যুধিষ্ঠিৰ, ভীম, অৰ্জুন, পৰম প্ৰসিদ্ধ পৰাক্ৰমী বীৰসকল। অৰ্জুন এনেকুৱা এজন পুৰুষ যিজন পুৰুষৰ ধনুৰ টংকাৰত সমগ্ৰ পৃথিৱীত বীৰ বীৰ যোদ্ধাসকল মূৰ্ছিত হৈ গৈছিল। তেনেকুৱা এগৰাকী পৰম বলশালী আৰু পৰাক্ৰমী পুৰুষৰ তেওঁ বংশধৰ। ইচ্ছা কৰাহেঁতেন মহাৰাজ পৰীক্ষিতে শৃংগী মুনিক মাতি লৈ আহিব পাৰিলেহেঁতেন, যে তুমি যি ধৰণে অভিশাপ দিছিলা সেই ধৰণে তোমাৰ অভিসম্পাদ তুমি উঠাই লোৱা, নহলে তোমাক মোতকেও তোমাৰ আগতে মৃত্যুদণ্ড দিব। কিন্তু মহাৰাজ পৰীক্ষিতে এই কাম নকৰিলে। মহাৰাজ পৰীক্ষিতে অনুশোচনাত দগ্ধ হৈ গল। প্ৰভুসকল, আপোনালোকৰ ল'ৰা ছোৱালীক সদায় এটা কথা শিকাব, সেইটো হ'ল কি যে পৃথিৱীৰ শ্ৰেষ্ঠ দণ্ডটোৰ নাম হ'ল অনুশোচনা। ৰিয়েলাইজ, যেতিয়ালৈকে এজন অপৰাধীৰ মনত অনুশোচনা জাগ্ৰত নহয়, তেওঁক আপুনি যিমান দণ্ড বা শাস্তি বিহিলেও তেওঁ কেতিয়াও সেই অপৰাধটোৰ পৰা মুক্ত নহয়। কিন্তু তেওঁৰ মনত যদি কেনেবাকৈ অনুশোচনা আহি গল যে মোৰ দ্বাৰা এইটো অপকৰ্ম সাধন হল, তেতিয়া সেই মুহূৰ্ততে তেওঁৰ সকলো দণ্ডৰ পৰা আচলতে তেওঁ মুক্ত হৈ যায়। সেইকাৰণে মহাৰাজ পৰীক্ষিতৰ মনত অনুশোচনা এইটোৱে আহিল যে মই এগৰাকী ব্ৰহ্মজ্ঞ ঋষিৰ ডিঙিত মৰা সাপ দি পেলাই মই মোৰ জীৱনৰ আটাইতকৈ অপকৰ্ম সাধন কৰিলো। কাৰণ এগৰাকী ব্ৰাহ্মণক স্বাভাৱিকভাৱে কোনো ব্ৰাহ্মণক অপমান কৰাৰ অধিকাৰ কাৰো নাই। ব্ৰহ্ম জানন্তি যশ ব্ৰাহ্মণ, যিজনে ব্ৰহ্মক জানে, ব্ৰহ্মক অনুধাৱন কৰিব পাৰে, ব্ৰহ্মৰ অনুসন্ধান কৰিব পাৰে, আৰু সেই অনুসন্ধানত প্ৰাপ্ত তথ্য তেওঁ সমস্ত জগতৰ কাৰণে তেওঁলোকৰ শ্ৰীমুখে ব্যক্ত কৰিব পাৰে, সেইসকলক ব্ৰাহ্মণ বোলে। গতিকে সেই ব্ৰাহ্মণসকলক অপমান কৰাৰ অধিকাৰ কাৰো নাই। তেওঁ ৰজা হলেও তেওঁ অপমান কৰিব নোৱাৰে, কিন্তু তেওঁ কৰিলে। সেইকাৰণে তেওঁ পৃথিৱীত যিহেতু এটা নিকৃষ্টতম কৰ্ম তেওঁৰ জীৱনত সাধন হল, সেইকাৰণে মহাৰাজ পৰীক্ষিতৰ জীৱনত সংকল্প ললে যে মই মোৰ জীৱনৰ উৎকৃষ্টতম কৰ্মটো কি সেইটো কৰিব লাগিব। বুজিছেনে কথাটো? অনুশোচনা তাকে কয় যে নিকৃষ্টতম কৰ্মৰ পৰা তেওঁ কেনেকে উচ্চতম কৰ্ম তেওঁৰ জীৱনত সাধন কৰিব পাৰে, তাৰ অন্বেষণ কৰাটোকে অনুশোচনা বুলি আছে। যে এইটোতো মই কৰিয়ে পেলালো, এতিয়া মই কি কৰিম, মোৰ শ্ৰেষ্ঠ কৰ্ম কি? গতিকে পৃথিৱীত সৰ্বশ্ৰেষ্ঠ কৰ্ম কি, সৰ্বশ্ৰেষ্ঠ কৰ্ম কি, সৰ্বশ্ৰেষ্ঠ কৰ্ম কি, এনেকুৱা এটা মানসিকতাৰ পৰীক্ষিত মানে সেই অন্বেষণত তেওঁ লাগি গল। যেতিয়া লাগিলে তেওঁ চিন্তা কৰিলে যে মই যদি ৰাজকীয় সুখ ভোগ এইবিলাকত মত্ত হৈ থাকো, তেতিয়াহ'লে মোৰ জীৱনৰ যিটো সৰ্বশ্ৰেষ্ঠ কৰ্মৰ অনুসন্ধান সেইটো মোৰ দ্বাৰা নহব। সেইকাৰণে তেওঁ তৎক্ষণাৎ নিজৰ পুত্ৰ জন্মেজক ৰাজ্যভাৰ গোটাই থৈ অলংকাৰ সকলো খুলি থৈ একদম বাকলি বসন পিন্ধি সন্যাসীৰ বেশেৰে তেওঁ গৈ গংগা তীৰত বহি দিলে, সুখ বন পাৰি। সিদিনাখন কিন্তু মহাৰাজ পৰীক্ষিত ৰাজসিংহাসনত উপবিষ্ট হৈ থকা নাই। সাধাৰণ সুখ বনৰ আসনত বহি মহাৰাজ পৰীক্ষিত গংগাৰ তীৰত চিন্তা কৰিছে যে সৰ্বশ্ৰেষ্ঠ কৰ্ম কি সাধন কৰিব লাগিব। আৰু দেখিলে যে তেওঁৰ সন্মুখত সহস্ৰ সহস্ৰ ঋষি উপস্থিত হল। এইকাৰণেই যে পৰীক্ষিতৰ নিচিনা এগৰাকী প্ৰজাবৎসল ৰজা, পৰীক্ষিতৰ নিচিনা এগৰাকী ভক্ত ৰজা, পৰীক্ষিতৰ নিচিনা এগৰাকী গুণী জ্ঞানী ৰজা আমাৰে এগৰাকী ব্ৰাহ্মণে অভিসম্পাদ প্ৰদান কৰিলে 7 দিনৰ ভিতৰত তেওঁ মৃত্যু হব। গতিকে এই বাৰ্তা শুনি সমগ্ৰ ঋষি মুনিসকল আহি সেই পৰীক্ষিতৰ সন্মুখত গংগাৰ তীৰত সমস্তবিলাকে বহি দিলে সৌজন্যতাৰ খাতিৰত। মহাৰাজ পৰীক্ষিতে চকু মেলি দেখিলে যে তেওঁৰ সন্মুখত সহস্ৰ সহস্ৰ ঋষি। শ্ৰীমদ ভাগৱত সংস্কৃতত সেই ঋষিৰ সংখ্যা উল্লেখ কৰিছে কিমান? 88,000।
গতিকে সেই হেজাৰ হেজাৰ ঋষিৰ সন্মুখত মহাৰাজ পৰীক্ষিতে এটি প্ৰশ্ন উন্মুক্ত কৰি দিলে, নিবেদন কৰিলে। তেওঁৰ অন্বেষণটোক তেওঁ সঠিক কৰিবৰ কাৰণে প্ৰশ্নটো কি কৰি দিলে? ম্ৰিয়মাণস্য কিম কাৰ্য। প্ৰশ্নটো হ'ল এইটো, মৃত্যুমুখী লোকৰ কি কাম? প্ৰশ্নটো অকণমান বেলেগ ধৰণে কৰিলে, যে মোৰ জীৱনৰ শ্ৰেষ্ঠ কৰ্ম কি, এইটো বুলি সোধা নাই। কিন্তু এইটো বুলি সুধিলে তেওঁৰ অহংকাৰ আহিলেহেঁতেন। সেইকাৰণে যাতে তেওঁৰ মনত অহংকাৰ নাহে, সেইকাৰণে তেওঁ সুধিলে যে মইতো মৃত্যুমুখী লোক, মোকতো 7 দিনৰ ভিতৰত তক্ষকে কোন মুহূৰ্তত মোক দৰ্শন কৰে মই ক'ব নোৱাৰো। গতিকে মই মোৰ মৃত্যুৰ ক্ষণটো মই নাজানো। গতিকে মই যিমান সময়লৈ জীয়াই থাকিম, এইখিনি সময়ৰ ভিতৰতে এগৰাকী মৃত্যুমুখী লোকে কৰিব পৰা কৰ্মটো কি? তাত উপস্থিত থকা ঋষিসকলে নিজৰ নিজৰ অভিমত তেওঁলোকে ব্যক্ত কৰিছিল। জপ কৰা, তপ কৰা, দান কৰা, হোম কৰা, তীৰ্থ কৰা, ব্ৰত কৰা ইত্যাদি। কিন্তু মহাৰাজ পৰীক্ষিতৰ মনলৈ সমসাময়িকভাৱে এটা আৰু প্ৰশ্ন তেওঁৰ আহিলে। তেওঁ এইকাৰণে আহিলে যে একে বেদ বাক্য কিয় ভৈলা মতি ভেদ। আচলতে ভাগৱতত মহাপুৰুষ শংকৰদেৱে এই কথাটো উল্লেখ কৰিছে যে যিহেতু বেদৰ সিদ্ধান্ত এটাই, ইয়াৰ অভিমত বেলেগ বেলেগ কিয় হ'ল? এই বেদজ্ঞ ঋষিসকলৰ মাজত বিভিন্ন ধৰণৰ পন্থা উপস্থাপন কিয় কৰিলে? মইতো মৃত্যুমুখী, মোৰ হাতততো সময় নাই। গতিকে ইয়াৰে কোনটো মাৰ্গ শ্ৰেষ্ঠ হ'ব এইটোক নিৰ্ণয় কৰিবৰ কাৰণে মহাৰাজ পৰীক্ষিতৰ বুদ্ধিমত্তাৰে তেওঁ সুধিলে যে হে ঋষিসকল, হে ব্ৰাহ্মণসকল, হে মোৰ পূজ্য সন্তসকল, আপোনালোকে মোক জনাওক যে মোৰ ইয়াৰে কোনটো ৰাস্তা গ্ৰহণ কৰিলে মোৰ ঋষি সাপটো ব্যৰ্থ হ'ব। প্ৰতিগৰাকী ঋষিয়ে মহাৰাজ পৰীক্ষিতক স্পষ্ট কৰিছিল যে হে ৰাজন, এনেকুৱা কোনো ব্যৱস্থা নাই যে ব্ৰহ্ম ঋষিৰ শ্ৰীমুখে বাজ হোৱা বাণীক তাক উভতাই পেলাবৰ কাৰণে, নস্যাৎ কৰিবলৈ। স্বয়ং ভগৱান শ্ৰীকৃষ্ণই ঋষিৰ শ্ৰীমুখে ওলোৱা বাণী তেওঁ নস্যাৎ নকৰিলে, নহলেতো যদুবংশ ধ্বংস হবলগীয়া নাছিলে। এজন ঋষিৰ শ্ৰীমুখে ওলালে যে যদুকুল ধ্বংস হৈ যাব ইয়াৰ পৰা, ভগৱান কৃষ্ণই মানি লৈছে। গতিকে ঋষি সাপ ব্যৰ্থ নহয়। মহাৰাজ পৰীক্ষিতৰ দ্বিতীয় প্ৰশ্ন খুব গুৰুত্বপূৰ্ণ, যে তক্ষকৰ বিষ যন্ত্ৰণাৰ পৰা মই মুক্ত হব পাৰিম নে নোৱাৰিম? মোক তক্ষকে দংশন কৰক, মোৰ আপত্তি নাই। ঋষিসকলে কৈছে নাই মহাৰাজ, ইও অসম্ভৱ। কাৰণ তক্ষকৰ কালকূট বিষ কাৰোবাৰ শৰীৰত এক কণিকা মাত্ৰ যদি প্ৰৱেশ কৰে, তেওঁ প্ৰচণ্ড যন্ত্ৰণাৰে তেওঁ মৃত্যুবৰণ কৰিব লাগে। আৰু তোমাৰ ক্ষেত্ৰতো ই অসম্ভৱ হবই। মহাৰাজ পৰীক্ষিতে কৈছে একো নহয়, মইতো ক্ষত্ৰিয় বীৰ, গতিকে সমস্ত বিষ যন্ত্ৰণা সহ্য কৰিব পৰাৰ ক্ষমতা আৰু সামৰ্থ্য মোৰ আছে। কিন্তু মোৰ শেষ প্ৰশ্ন আপোনালোকলৈ, যে তক্ষকডাল নেদেখাকে মৰিব পৰা যাব নে নাই? ঋষিসকল আচৰিত হৈ, এইটো কি প্ৰশ্ন? যি তক্ষকে তোমাক দংশন কৰিব মহাৰাজ, যি তক্ষকৰ প্ৰচণ্ড বিষ যন্ত্ৰণাত তোমাৰ ছটফটাই তুমি মৰিবা, সেই তক্ষকডাল দেখি দেখি মৰা আৰু নেদেখি নেদেখি মৰাৰ মাজত কি পাৰ্থক্য আছে? তেতিয়া মহাৰাজ পৰীক্ষিতে ক'লে যে মই এটা কথা জানো, যে জড়ভৰতে যেতিয়া মৃত্যুৰ সময়ত হৰিণটোৰ কথা ভাবি ভাবি মৰিছিল, তেওঁৰ পৰৱৰ্তী জন্ম হৰিণ জন্ম প্ৰাপ্ত হৈছিল। মই আৰম্ভণিতে এটা শব্দ কৈছিলো, আপোনালোকে নিশ্চয় মনত আছে, আগম আৰু নিগম। তাৰমানে এগৰাকী সাধক পুৰুষে, ভৰতৰ নিচিনা এগৰাকী পৰম প্ৰসিদ্ধ পুৰুষে জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি অৰণ্যত আহি পেলাই সাধনাত সিদ্ধ হল, তাৰপিছতো কিন্তু তেওঁৰ নিবৃত্তি মাৰ্গত তেওঁ উপস্থিত হ'ব নোৱাৰিলে। তেওঁ পুনৰ প্ৰবৃত্তি মাৰ্গত আহি বা আগম মাৰ্গত আহি পুনৰ তেওঁৰ জন্ম, তেওঁৰ যি বৃত্ত মানে 84 লক্ষ যোনি নৰক পুনৰ তেওঁ ভ্ৰমণ কৰিবলগীয়া হৈছিল। মহাৰাজ পৰীক্ষিতে কৈছে এই ইচ্ছাটো কিন্তু মোৰ নাই। মোৰ এটাই সদিচ্ছা, সেইটো হ'ল কি, যে এইবাৰ মোৰ মৃত্যুৰ পিছত মই যেন পুনৰ পৃথিৱীলৈ আৰু আহিব নালাগে। কিন্তু মই যদি তক্ষকডাল দেখি দেখি মৰো, তেতিয়াহ'লে মোৰ পৰৱৰ্তী জন্ম সৰ্পজনী প্ৰাপ্ত হ'ব, ইতৰ জনী প্ৰাপ্ত হ'ব। তেতিয়াহ'লে মোৰ দেখোন আকৌ পাক চক্ৰত পৰিব লাগিব। কাৰণ
শতকোটি জন্মৰ অন্তৰে যাহাৰ আশ্ৰয় পুণ্যৰ ৰাখি সি কদাচিত মনুষ্য হৈ ভাৰত ভূমিত আহে। হে প্ৰভুসকল, আপোনালোক যে জন্ম হৈছে ভাৰতবৰ্ষত, আপোনালোকৰ জীৱনবিলাক বৰ উন্নত, এইটো নাভাবিব কেতিয়াও যে আমাৰ কি জন্ম হ'ল বুলি। শতকোটি জন্মৰ অন্তৰত মহা পুণ্য ৰাখি আপোনালোকৰ মজুত আছিল, সেইকাৰণে আজি আপোনালোক এই মনুষ্য অমৃত সন্তান হিচাপে জগতত আহিছে, তাকো পুণ্যমূল ভাৰতবৰ্ষত। বাপসকল, আইসকল, মহাৰাজ পৰীক্ষিতৰ এই প্ৰশ্ন শুনি ঋষিসকল মৌন হৈ গ'ল, কাৰণ তেওঁলোকৰ হাতত আৰু উত্তৰ বুলিবলৈ নাই। কিন্তু এগৰাকী ঋষি, তাত অৱধূত শিৰোমণি ব্যাসনন্দন মহামুনি সুখদেৱ সেই ঋষিসকলৰ মাজত উপস্থিত আছিল। সুখদেৱৰ কিন্তু পৰিৱেশটো বেলেগ। সুখদেৱ আছিল সম্পূৰ্ণ বিবস্ত্ৰ, তেওঁ মানে একদম দিগম্বৰ বেশ আৰু কৃষ্ণ বৰ্ণ, দেখিবলৈ সাক্ষাৎ ভগৱান কৃষ্ণৰ নিচিনা তেওঁ সৌন্দৰ্য, মাত্ৰ অলংকাৰখিনি তেওঁৰ তাতে নাই। যদি ভগৱান কৃষ্ণৰ শৰীৰৰ অলংকাৰখিনি যদি এপদকে আনি সুখদেৱৰ শৰীৰত যদি অলংকৃত কৰা হয়, তেতিয়াহ'লে কৃষ্ণ পুৰুষ আৰু সুখদেৱৰ মাজত কিঞ্চিত মানুহ পাৰ্থক্য নাথাকিব, ইমান ধুনীয়া, ইমান সুন্দৰ। কিন্তু তেওঁ বিনে অংগভূষণ, কোনো অংগভূষণ নথকাকে তেওঁ ইমান সুন্দৰ যে সভা মধ্যে তেওঁ যেতিয়া থিয় হৈছে, যেন কোটি সূৰ্য সম পোহৰ তেওঁৰ পৰা ওলাইছে। একদম জাজ্জল্যমান ৰূপত সুখদেৱ থিয় হ'ল, আৰু সুখদেৱ থিয় হোৱাৰ লগে লগে মহাৰাজ পৰীক্ষিতে সুখদেৱৰ ফালে চাইছে, আৰু গদ স্বৰেৰে সুখদেৱে মহাৰাজ পৰীক্ষিতক কৈছে যে, হে মহাৰাজ পৰীক্ষিত, যদি তুমি ইচ্ছা কৰা তেতিয়াহ'লে তোমাৰ প্ৰশ্নৰ উত্তৰ এবাৰ মই দি চাব খোজো। ধন্য হে গুৰুদেৱ, মইতো বিচাৰি আছো, তেতিয়াহ'লে তুমি কোৱা, প্ৰিয়মানস্য কিম কাৰ্য, মৃত্যুমুখৰ লোকৰ কি কাম। তেতিয়া তেওঁ স্পষ্ট কৰিছে যে ভগৱত প্ৰাপ্তি উদ্দেশ্য মৃত্যুমুখী লোকৰ কাম, আৰু তাৰ কাৰণে তেওঁ শ্ৰৱণ কীৰ্তন কৰিব লাগিব, ঈশ্বৰ গুণানুকীৰ্তন। স্পষ্ট। কোনে কৰিব? মই কৰিম। শ্ৰৱণ তুমি কৰিবা। তো এইটো কৰিলে মোৰ ঋষিখা ব্যৰ্থ হ'বনে নাই? বোলে নহয়। একেটাই প্ৰশ্ন আৰু, বিষ যন্ত্ৰণাৰ পৰা মুক্তি হ'বনে নাই? বোলে যদি তোমাক দংশন কৰে তুমি বিষ যন্ত্ৰণা পাবা, আৰু যদি তোমাক দংশন নকৰি তোমাৰ শৰীৰক দংশন কৰে তেতিয়াহ'লে তুমি বিষ যন্ত্ৰণা নোপোৱা। তক্ষকডাল নেদেখাকে মৰিব পৰা যাবনে নাই? বোলে যদি তক্ষকে দংশন কৰাৰ আগতেই তুমি তোমাক যদি তোমাৰ শৰীৰৰ পৰা পৃথক কৰিব পাৰা, তেতিয়াহ'লে তুমি দেখাৰ প্ৰশ্নই নাই। তাৰমানে গুৰুদেৱ, মই বেলেগ আৰু মোৰ শৰীৰটো বেলেগ নেকি? এৰা, তুমি বেলেগ, তোমাৰ শৰীৰটো বেলেগ। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে কি কৈছে? তুমি বেলেগ, তোমাৰ শৰীৰটো বেলেগ, বাছ ইমানখিনি কথা। ভাগৱতৰ বেলেগ একো তত্ত্বই বিচাৰিবলগীয়া নাই। তুমি বেলেগ, তোমাৰ শৰীৰটো বেলেগ, বাছ এইখিনি কথা বুজাবৰ কাৰণে বিভিন্ন সংবাদ, বিভিন্ন উপাখ্যান, বিভিন্ন আখ্যান আনি 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 মহাৰাজ পৰীক্ষিতক সিদ্ধ কৰাইছে গুৰুদেৱ কোকে। ধন্য হে গুৰুদেৱ, তেতিয়াহ'লে মই মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৰ্মৰ সন্ধান পালো, আৰু এই সন্ধান হ'ল যে মই একচিত্তে কৃষ্ণ কথা শুনিম, আৰু তুমি মোক কৃষ্ণ কথা শ্ৰৱণ কৰাবা। প্ৰভুসকল, মহাৰাজ পৰীক্ষিতে নিজ হাতে সোণৰ সিংহাসন শিৰত তুলি লৈ আহি তাত প্ৰতিষ্ঠা কৰিলে, আৰু গুৰুদেৱ শুকক আনি পেলাই সেই স্বৰ্ণময় সিংহাসনত উপবিষ্ট কৰাইছে, আৰু গুৰুৰ চৰণ পবিত্ৰ গংগা জল, তুলসী পত্ৰ, পুষ্প আদিৰে পূজিত কৰিছে, আৰু সেই চৰণৰ যি ৰজ পাদুদক সেয়া তেওঁ নিজে শিৰত অভিষেক কৰিছে।
এয়া ভাৰতবৰ্ষৰ পৰম্পৰা পূৰ্বকল গুৰু শিষ্যৰ যে এগৰাকী ব্যক্তিক গুৰুমান্যতা কৰিবলৈ যাওঁতে এইখিনি নীতি কাষ্ঠা তেওঁ ৰাখিবই লাগিব। শংকৰদেৱৰ ধৰ্মৰ দোহাই দি পেলাই শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মৰ আচৰণৰ ওপৰত ভিত্তি কৰি পেলাই আজি এটা অতি আধুনিক ধৰ্ম ব্যৱস্থালৈ ৰূপান্তৰ হৈ গ'ল। এতিয়া গুৰু শিষ্যৰ মাজত পাৰ্থক্য লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে। সমসাময়িক একেখন আসনতে গুৰু শিষ্য বহিবলৈ আৰম্ভ কৰিছে, কিন্তু ভাৰতৰ সনাতনী পৰম্পৰাত এয়া নাই। কাৰণ আমাৰ এটা কথা কৈছে যে গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম। প্ৰভুসকল গুৰু আৰু ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই। গুৰু সাক্ষাৎ ঈশ্বৰ জ্ঞান কৰিব লাগিব শিষ্যসকলে। তাৰমানে গুৰুসকলৰ এয়া দৃষ্টিভংগী নহয়, কিন্তু দুটা দৃষ্টিকোণ বেলেগ বেলেগ। প্ৰভুসকল গুৰুসকলৰ দৃষ্টিকোণটো বেলেগ আৰু গুৰুসকলৰ প্ৰতি শিষ্যসকলৰ দৃষ্টিকোণ বেলেগ। এই দুটা বেলেগ দৃষ্টিভংগী। কিয় যে গুৰুসকলে কেতিয়াও নাভাবে নিজকে যে ময়ে ঈশ্বৰ, মই ঈশ্বৰ, এইবিলাক গুৰু কেতিয়াও নহয়। গুৰুসকলে এটা কথাই ভাবে যে হে ভগৱান, তুমি মোক কৃপা কৰি পেলাই মোক আজ্ঞা কৰিছা যে তোমাৰ আজ্ঞাবহ হৈ মই জীৱ জগতৰ প্ৰাণীসকলক, যিসকলে তোমাৰ ওচৰত আশ্ৰয় ল'ব খোজে, আমি মাত্ৰ ৰাস্তাটো প্ৰশস্ত কৰি দিব লাগে। এয়া গুৰুসকলৰ এটা দায়িত্ব। কিন্তু শিষ্যসকলে এনেকে ভাবিলে নহ'ব। শিষ্যসকলে সাক্ষাৎ ঈশ্বৰ বুলি গুৰুসকলক মান্যতা কৰিব লাগিব। তাৰমানে গুৰু এগৰাকী শিষ্যই যেতিয়া প্ৰথম গুৰুৰ ওচৰলৈকে যায়, তেওঁতে একো নাজানে। তেতিয়া সেই কোনোবা এগৰাকী গুৰুৰ ওচৰলৈকে 3জন শিষ্য একেলগে আহিলে নৃত্য শিকিবলৈ। প্ৰথমজন শিষ্যই গুৰুজনে শিষ্যক সুধিলে যে তুমি মোৰ ওচৰত যে নৃত্য শিকিবলৈ আহিছা, আচ্ছা তুমি আগতে নৃত্য কৰি পাইছা নাই? কৈছে গুৰুদেৱ মই নৃত্য কৰোৱেই, মানে জানোৱেই, আপোনাৰ পৰা আৰু অকণমান জানিবলৈ আহিলো। মই ফিজ কিমান দিব লাগিব? বহুত গ'ল, 10,000 টকা দিব লাগিব এদিনত, এনেকুৱা বা 2 দিন শিকাম মই। আৰু এজনে সুধিলে তুমি? বোলে মই নে অলপ অলপ জানো। তেতিয়াহ'লে কৈছে তুমিও দিব লাগিব ইমান। আৰু এজনে ক'লে যে গুৰুদেৱ মইহে একো নাজানো, তুমি যি শিকাবা সেয়াই আৰু মোৰ জীৱনত মই আৰু একো নাজানো। তুমি কোনো ধৰণৰ মাননিয়ে দিব নালাগে। তাৰমানে কথাটো হ'ল এনেকুৱা ধৰণৰ যে যিসকলে গুৰুৰ ওচৰলৈকে এইটো মনোবৃত্তিৰে আহিব যে মই একো নাজানো প্ৰভু, গুৰুদেৱ তুমি জানা, বুজিছেনে? এনেকুৱা এজন শিষ্য বোলে গুৰুৰ ওচৰলৈকে গ'ল, গুৰু শৰণ দিলে। শৰণ দিয়াৰ পিছত গুৰুক ক'লে বোলে গুৰুদেৱ আপুনি অকণমান শাস্ত্ৰ কথা কওক আমাক। গুৰু ক'লে বোলে যোৱা ৰাম নাম ল'বা, সৎ সংযমী হৈ থাকিবা। বোলে ইয়াতকেও ওপৰত আছেনে কথা? ইয়াতকে ওপৰত ক'বলৈ গ'লে মহাভাৰতৰ কথা ক'ব লাগিব এতিয়া। বোলে মহাভাৰতটো আমি জানোৱেই, এইবিলাক তাতকেও ওপৰত কিবা আছে নেকি? বোলে তাতকে ওপৰত হ'লে বেদ বেদাংগৰ কথা ক'ব লাগিব। বোলে সেয়াও জানো আমি, বেদ বেদাংগও জানো, তাতকেও ওপৰত মানে উচ্চা, মানে কৈছে ইয়াতকেও ওপৰত ক'বলৈ। বোলে গীতা কওঁ, বোলে কওক, গীতা ক'ব পাৰে, গীতাও জানোৱেই মোটামুটি, তথাপিও কওক। তেতিয়া ক'লে তেওঁ বোলে মই মাহাত্ম্যৰ পৰা আৰম্ভ কৰোঁ, গীতাৰ মাহাত্ম্য প্ৰথমতে জানি থোৱা। তেওঁ আৰম্ভ কৰিছে সৰ্ব উপনিষদ গাৱ দুগ্ধা গোপাল নন্দ পাৰ্থ সুধীৰ ভক্তা দুগ্ধ গীতামৃত মহা। বহুত বুজালে, বুজাই বোলে বুজি পালানে? বোলে গুৰুদেৱ বুজি পালো, মাত্ৰ এটা কথা বুজি নাপালো। ইয়াতে যে 2টা গাধৰ কথা কোৱা হ'ল, সেই গাধ 2টা কোন সেইটোহে বুজি নাপালো। তাৰমানে দুগ্ধা শব্দটো যে ক'লে, দুগ্ধা গোপালানন্দ, তেওঁ দুগ্ধাটো 2 গাধা শুনিলে। তাৰমানে তেতিয়া গুৰু বোলে এয়াহে শিষ্য পালোনে মই। সেইকাৰণে গুৰু ক'লে বোলে সেইটো কথা মই তোমাক কোৱা নাছিলো, তাৰে প্ৰথমটো গাধ তুমি নিজেই আৰু দ্বিতীয়টো গাধ মই।
প্ৰথমটো গাধা তুমি আৰু দ্বিতীয়টো গাধ মই, কাৰণ তোমাৰ নিচিনা শিষ্যক মই আচলতে শৰণ দীক্ষা প্ৰদান কৰিম। প্ৰভুসকল, এই যিটো কথা মহাৰাজ পৰীক্ষিতে গুৰুদেৱ শুকক তেওঁ চক্ৰৱৰ্তী ৰজা হোৱাৰ পিছতো এগৰাকী বীৰ পুৰুষৰ বংশধৰ হোৱাৰ পিছতো সমগ্ৰ পৃথিৱী চলাথ কৰি পেলাই নিজ হাতে চক্ৰৱৰ্তী দণ্ড হাতত লোৱা মহাৰাজ পৰীক্ষিতে কিন্তু সোণৰ সিংহাসন আনি এগৰাকী বিবস্ত্ৰ গুৰু, যাৰ গাত শৰীৰত এটুকুৰ বস্ত্ৰ নাই, তেনেকুৱা এগৰাকী দিগম্বৰী গুৰু পুৰুষক তেওঁ সিংহাসনত বহুৱাই লৈ পাদ্যে অৰ্ঘে পূজন কৰিছে। আৰু কি কৰিছে? দণ্ডৱত প্ৰণিপাত কৰি গুৰুদেৱ শুকক প্ৰাৰ্থনা কৰিছে যে হে গুৰুদেৱ, তুমি মোৰ জীৱনৰ প্ৰকৃত যি অন্বেষণ তেওঁ মোক প্ৰদান কৰা। আৰু শুকদেৱে তেওঁক ভাগৱত কথা ক'বলৈ আৰম্ভ কৰিছে। ভাগৱতৰ মূল বিষয়টো এনেকুৱা ধৰণৰ যে মংগলাচৰণ পদত এইবুলি আৰম্ভ কৰিছে, সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতুৱে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ম। এইটো মংগলাচৰণৰ প্ৰথম পদ ভাগৱত। সচ্চিদানন্দ ৰূপায়, সৎ চিত আনন্দ, ভগৱানৰ এয়া স্বৰূপ। সৎস্বৰূপ কি? সৎ শব্দটোৰ অৰ্থ হল সত্য। সৎ মানে সত্য। সত্য কি? ভগৱানৰ স্বৰূপটো সত্য। এইটোৱেই স্বৰূপ যে ভগৱানতকে সত্য আৰু বেলেগ নাই, বাকী সকলো মিছা। মহাপুৰুষ মাধৱদেৱে ইয়াৰ সৰলীকৃত কৰিছে কি বুলি? হৰিষে কেৱলে সঁচা মাত্ৰ, ৰাম 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 ৰাম, তান্ত বিনে মিছা যত দেখা শুনা। হৰি কেৱল সঁচা। হে প্ৰভুসকল, এইবিলাক শৰীৰ, ধন সম্পত্তি, ঐশ্বৰ্য বিভূতি, যশস্যা খ্যাতি, এইবিলাক আজি আছে কাইলৈ নাই, ইচ্ছা হয়। গতিকে প্ৰভুসকল, ঈশ্বৰে সঁচা, বাকী সকলো মিছা। শ্ৰীমদ ভাগৱতৰ মূল অস্তিত্ব ভগৱানৰ যি তিনিটা দেখুৱাইছে, তাৰ ভিতৰত প্ৰথম অস্তিত্বটোৱে হল ঈশ্বৰ সঁচা, সত্য, সৎ। তাৰ পিছতটো কৈছে কি? চিত। চিত মানে জ্ঞান। কি জ্ঞান? মোৰ নামৰ পিছত বহুত দীঘল উপাধিৰ শাৰী আছে কাৰণে মই জ্ঞানী, এনে কথা আকৌ আধ্যাত্মিক জগতত নাখাতে। আধ্যাত্মিক জগতত সেইজন ব্যক্তিকে জ্ঞানী বুলি কোৱা হয় যিজনে ঈশ্বৰক সঁচা বুলি জানে। যদি ঈশ্বৰক সঁচা বুলি নাজানে তেলে তেওঁ জ্ঞানী বুলি ধৰা নহয়। তেওঁ শিক্ষিত হব পাৰে, জ্ঞানী নহব পাৰে। শিক্ষিত আৰু জ্ঞানীৰ মাজত পাৰ্থক্য ইমানেই। কৰ কেইটা চুক নিচিনিব পাৰে, কিন্তু তেওঁ ঈশ্বৰৰ অস্তিত্বক হৃদয়েৰে অনুভৱ কৰে, তেওঁ জ্ঞানী লোক। তেলে আনন্দ, সচ্চিদ আনন্দ, সচ্চিদানন্দ। সচ্চিদানন্দ কি? আনন্দ হল, আনন্দৰ কোনো পৰিভাষা নাই প্ৰভুসকল। আনন্দ আনন্দই। আনন্দৰ লগত আনন্দ যোগ হলেও আনন্দ হব, আনন্দৰ পৰা আনন্দ বিয়োগ হলে আনন্দ হব, আনন্দৰ পৰা আনন্দ হৰণ হলে আনন্দ হব, মুঠতে আনন্দই। আনন্দ এনেকুৱা ভগৱানৰ অস্তিত্ব যে সেই আনন্দ আপোনাৰ হৃদয়ত যিদিনাখন বসতি কৰিব, সেইদিনাখন আপুনি ঈশ্বৰক প্ৰাপ্তি হব, তাৰ আগলৈকে নহয়। আমাৰ সমস্যা কি? যে আমি সুখকে আনন্দ বুলি ভাবো নাই। মানে কি, মই যদি আজি নতুন বস্ত্ৰ এখন শৰীৰত লৈছো, লোৱাৰ লগে লগে যিটো আনন্দ, সেই বস্ত্ৰখন যেতিয়া পুৰণি হৈ যাব, মোৰ কাষত থকা মানুহজনে যেতিয়া আকৌ এখন নতুন বস্ত্ৰ লোৱা দেখা পাম, তেতিয়া মোৰ নতুন বস্ত্ৰখন লোৱাৰ যিটো সুখ আছিলে সেইটো তৎক্ষণাৎ দিব। মই এটা ডাঙৰ প্ৰাসাদ অনুপম বিল্ডিং সাজিলো, সাজি মই যিটো আনন্দত বা সুখত মজি থাকিলো, তাৰে এবছৰ বা দুবছৰ পিছত মোৰ কাষৰ
পৰিয়ালটোৱে যদি মোতকেও ভাল আটক ধুনীয়া বিল্ডিং এটা বনাই দিয়ে কাষত, তেতিয়াহ'লে মোৰ বিল্ডিংটোৰ পৰা প্ৰাপ্ত মোৰ যিখিনি সুখ সেইখিনি তৎক্ষণাত নাইকিয়া হৈ যায়, ম্লান হৈ যায়। সুখ হ'ল এনেকুৱা অস্থায়ী বস্তু। গতিকে এই অস্থায়ী সুখৰ পিছে পিছে দৌৰোতে দৌৰোতে মানুহে কেৱল দুখৰ উপৰি দুখ প্ৰাপ্তি হয়। সেইকাৰণে কৈছে যে সুখ সুখ বুলি মানুহ বলিয়া, সুখৰ নেদেখে মুখ, সুখ সুখ বুলি পায় দুখৰ উপৰি দুখ। কিন্তু মানুহ যেতিয়া আনন্দৰ অন্বেষণ কৰিব, মানে গোল্লা, আহা ৰসগোল্লা কিমান ভাল লাগে খাই, বেছিকে যেতিয়া ৰসগোল্লা খাবলৈ জীৱনত অভ্যাস কৰি দিলে, এদিন ডক্টৰে তেওঁক কৈ দিলে পৰীক্ষা নিৰীক্ষা কৰি যে আপুনি মিঠাৰ ফালে নাচাব, চকুৱে নিদিব, আউট অফ কণ্ট্ৰল, পাৰ হৈ গৈছে। সেইদিনাখনৰ পৰা ইচ্ছা থকাৰ পিছতো মই মিঠাই খাব নোৱাৰো, বাধ্য হৈ গলো। জীয়াই থকাৰ মানে তাৰণা, মৃত্যুৰ প্ৰতি প্ৰচণ্ড ভয়, সেইকাৰণে মোৰ ইচ্ছা থাকিলেও মই মিঠাই খাব নোৱাৰো। গতিকে মিঠাই খোৱাৰ যিটো সুখ আছিল, সেই সুখখিনি এতিয়া দুখৰ উপৰি দুখ আপোনাক দিবলৈ আৰম্ভ কৰিছে। অনুশোচনা হ'ব মাজে মাজে, মই নোখোৱা হলে ভাল আছিলে, ইমান কেলে খালো, মই কিয় মোৰ খাদ্যটোক নিয়ন্ত্ৰণ নকৰিলো, আহাৰটো মই কিয় সংযম নকৰিলো, এই অনুশোচনাই আপোনাক লব্ধ কৰিব। কিন্তু আনন্দ যদি কাৰোবাৰ মনলৈ এবাৰ আহিলে, সেই আনন্দই ব্যক্তিজনক চিৰস্থায়ী সুখত, পৰম সুখৰ প্ৰাপ্তি কৰিব। এতিয়া আনন্দ আহে কেনেকে? তেতিয়াহ'লে আনন্দ আহে ভগৱানৰ দুখানি অভয় চৰণত আত্মসমৰ্পণৰ জৰিয়তে। যিজন ব্যক্তিয়ে জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি কেৱল ভগৱানকে সৰ্বে সৰ্ব মানি, তুমি শ্ৰেষ্ঠ, তুমি সঁচা, তোমাক ব্যতিৰেকে আৰু কোনো নাই, এই বুলি ভগৱানৰ দুখানি অভয় চৰণত যিজন ব্যক্তিয়ে আত্মসমৰ্পণ কৰিলে, তেতিয়া তেওঁৰ জীৱনত আনন্দই তেওঁৰ শৰীৰত ৰমণ কৰিবলৈ আৰম্ভ কৰিব। আৰু এই প্ৰক্ৰিয়াটোৰ নামেই হ'ল শৰণ। এই প্ৰক্ৰিয়াটোকে আচাৰ্যসকলে, গুৰুসকলে, অধিকাৰসকলে শিষ্যসকলক বুজাব পাৰে, বুজায় যে তালব্য স যোগ ৰ যোগ মূৰ্ধন্য ন। তালব্য স শব্দের অর্থে সব শরীরটো, জড় শরীরটোক বুঝায়, আর র অর্থে রমন বুঝায়, আর মূর্ধন্য ন অর্থে আনন্দ। কৃষ্ণ হেন শব্দ এইটো পৃথিবীবাচক বহিলা, কৃষ হেন শব্দ এইটো পৃথিবীবাচক বহিলা, ন আনন্দত প্রবর্তন, দুইৰো এক পদ হইলে পরম ব্রহ্ম কৃষ্ণ নাম, নাম আনন্দত মাত্র। এই আনন্দত কোৱা শব্দ কৃষ্ণ, সেইকাৰণে কৃষ্ণানন্দ সুখত যেতিয়া মুজি গল এজন ব্যক্তি, ভগৱান কৃষ্ণৰ দুখানি অভয় চৰণত যেতিয়া তেওঁ কীৰ্ণত কৰিলে, সমস্তকৈ বিক্ৰয় গল, তাৰপিছত তেওঁৰ আনন্দ ৰমন তেওঁৰ শৰীৰত আৰম্ভ হ'ল। আৰু সেইটো কেতিয়া আৰম্ভ হৈছিল? কাৰ পোন প্ৰথমবাৰৰ কাৰণে? মহাৰথী অৰ্জুনৰ। ভগৱান কৃষ্ণই তেওঁক নিৰ্দেশনা দিছিলে, সৰ্বধৰ্মানাম পৰিত্যজ্য মাম একম শৰণম ব্ৰজ অহম ত্বম সৰ্ব পাপেভ্যো মুক্ষয় স্বামী মাসুষ। তাৰ আগত কিন্তু আৰু দুটা তত্ত্ব অৰ্জুনক ব্যক্ত কৰিছিল ভগৱান কৃষ্ণ। কুৰুক্ষেত্ৰ মহাযুদ্ধ প্ৰাৰম্ভ। প্ৰথমটো কি বুলি কৈছে? তিনিটা গোপন সত্য কথা আজি মই তোমাৰ আগত ব্যক্ত কৰিম বুলি উল্লেখ কৰিছো। পিছত বাৰু এই গোপন হৈ নাথাকিল, সকলোৱে জনা হৈ গল। কিন্তু অৰ্জুনৰ সন্মুখত সেই তিনিটা গোপন সত্য ভগৱান কৃষ্ণ উন্মুক্ত কৰিবলৈ যাওঁতে প্ৰথমটো গোপন কথা কি বুলি কৈছে? ঈশ্বৰঃ সৰ্বভূতানি হৃদয়সে অৰ্জুনম তিষ্ঠতি ভ্ৰাময়ম সৰ্বভূতানি যন্ত্ৰানি দুৰানি মায়য়া। ঈশ্বৰঃ সৰ্বভূতানি, ঈশ্বৰ সকলো ভূততে। ভূত মানে শৰীৰ, ফিজিক, আমাৰ যিটো ফিজিকেল ষ্ট্ৰাকচাৰ, ভূত। প্ৰত্যেকটো শৰীৰতে ঈশ্বৰ বিদ্যমান হৈ থাকে। কেনেকে? সৰ্বভূতানি, ঈশ্বৰঃ সৰ্বভূতানি। কেনেকে থাকে? সেই ভূতসমূহ, সেই শৰীৰসমূহ চৈতন্য কৰি ৰাখিবৰ কাৰণে মায়া শক্তিৰ দ্বাৰা শৰীৰসমূহক তেওঁ পৰিচালিত কৰিব। আমি বিলাকে যে চলি আছো, কথা কৈ আছো, গান গাই আছো, ওৰ পৰা তলি গৈছো, এইবিলাক মায়া শক্তিৰ দ্বাৰা ভগৱানে আমাক পৰিচালিত কৰিছে। কিন্তু যান্ত্ৰিকটো তেওঁ আকৌ নিজেই, ড্ৰাইভাৰটো তেওঁ নিজেই। সেইকাৰণে অৰ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ।
সেই ৰথখন বেলেগ নহয় প্ৰভুসকল, ৰথখন প্ৰত্যেকৰ শৰীৰটোৱে সেই ৰথখন। আৰু কুৰুক্ষেত্ৰ মহাসমৰখন বেলেগলৈ বিচাৰি নাযাব। আছিল বাৰু, একদম মই নাই বুলি নকওঁ, আজিও কুৰুক্ষেত্ৰ আছে, কিন্তু সাম্প্ৰতিক আপুনি যদি অন্বেষণ কৰিব খোজে এই সংসাৰখনেই কুৰুক্ষেত্ৰ, য'ত আপুনিও এগৰাকী যোদ্ধা আৰু আপোনাৰ মানে সেই কুৰুক্ষেত্ৰ যোদ্ধাত আজিও দুৰ্যোধন দুঃশাসনে একদম অস্ত্ৰ শস্ত্ৰ লৈ সাজু হৈ আছে। আজিও পঞ্চপাণ্ডৱ এইখন যুদ্ধত সাজু হৈ আছে। সিদ্ধান্ত, নিৰ্ণায়ক সিদ্ধান্ত আপুনি ল'ব, আপুনি কাৰ পক্ষত থাকিব। আপুনি কৌৰৱৰ পক্ষত অৱস্থান কৰিব নে পাণ্ডৱৰ পক্ষত অৱস্থান কৰিব, সিদ্ধান্ত আপোনাৰ। তো ৰথখন আমাৰ শৰীৰখনেই ৰথ। আৰু ইয়াত 4টা উদাত্ত ঘোঁৰা আছে বুলি কৈছে। অৰ্জুনৰ ৰথৰ 4টা ঘোঁৰা, বগা ঘোঁৰা। আৰু সেই 4টা ঘোঁৰা মনৰ প্ৰতীক। মনৰ 4টা স্বৰূপ আছে, মন, বুদ্ধি, চিত্ত, অহংকাৰ। আমাৰ যি সূক্ষ্ম প্ৰকৃতি, মই আগতে উল্লেখ কৰিছিলো, প্ৰাৰম্ভণিতে কৈছিলো যে অষ্টধা প্ৰকৃতিৰ আটাইতকৈ সূক্ষ্মতে সূক্ষ্ম প্ৰকৃতিটোৰ নাম হ'ল মন। ই ইমানেই চঞ্চল, ইমানেই অস্থিৰ যে শব্দৰ বেগতকেও, পোহৰৰ বেগতকেও কোটি কোটি গুণ বেছি বেগবন্ত এই মন। ইয়াক ধৰি ৰখাটো, নিয়ন্ত্ৰিত কৰি ৰখাটো বহুত জটিল প্ৰক্ৰিয়া। গতিকে এই মনৰূপী, মন, বুদ্ধি, চিত্ত, অহংকাৰ, এই 4টা ঘোঁৰাই এই শৰীৰৰূপী ৰথখন চলাইছে। আৰু অৰ্জুন, জ্ঞানৰ প্ৰতীক অৰ্জুনে 4টা ঘোঁৰাকে নাকি লগাইছে আৰু ভগৱান কৃষ্ণৰ হাতত তুলি দিছে যে প্ৰভু, এই কুৰুক্ষেত্ৰ মহাসমৰত তুমি মোৰ এই ৰথখন যিফালে নিবা মই সেইফালে যাম। সিদ্ধান্ত আপোনাৰ। গতিকে এই ৰথখন মই সমৰ্পণ কৰি দিলো ভগৱানৰ চৰণত, শৰণৰ মানে যে হে প্ৰভু, তুমি মোক সামৰি লোৱা। অ নিজ দাস কৰি হৰি মোকে কি না আন ধন নলাগৈ মোক নাম ধন মোক কিনি লোৱা প্ৰভু। মই বিক্ৰয় যাব খুজিছো তোমাৰ ওচৰত। মই আৰু স্বতন্ত্ৰ হৈ এই সংসাৰ বণিজ ক্ষেত্ৰখনত মই স্বতন্ত্ৰ এগৰাকী বেপাৰী হৈ থাকিবলৈ মোৰ ইচ্ছা নাই। তুমি মোক ক্ৰয় বিক্ৰয় যি কৰিব লাগে কৰি দিয়া। তুমি মোক সামৰি লোৱা প্ৰভু। তোমাৰ দুখানি অভয় চৰণ মোক ঠাই দিয়া। আৰু তোমাৰ দুখানি অভয় চৰণ ছত্ৰ ছায়াৰ তলত যদি ঠাই নাপাওঁ, তেতিয়াহ'লে সেই ছায়া যেতিয়ালৈকে শৰীৰত নপৰিব হে ভগৱান, তেতিয়ালৈকে মই সংসাৰৰ তাপৰ পৰা মুক্ত হৈ নাযাওঁ। গতিকে প্ৰভুসকল, সেইকাৰণে সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতুবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ঃ। ভগৱান কৃষ্ণ আনন্দ স্বৰূপ। আনন্দ মানে আনন্দই। ভগৱানৰ ওচৰত সমৰ্পিত হোৱাৰ পিছত আপোনাৰ ভিতৰত যি আনন্দ উৎপাদন হ'ব, সেই আনন্দ সম্পৰ্কে ক'বলৈ আপুনি আৰু প্ৰকাশ কৰাৰ ভাষা আপোনাৰ তাত নাথাকিব। কাৰণ নিৰানন্দীসকলে আপোনাৰ সেই পৰিভাষা বুজি নাপাব। তেওঁলোকৰ মতে আনন্দৰ সংজ্ঞা বেলেগ, আপোনাৰ কাৰণে আনন্দৰ সংজ্ঞা বেলেগ। ইন্দ্ৰিয় সুখ অনুভূতিকে তেওঁলোকে আনন্দ বুলি ভাবিব, আৰু আপুনি আত্মিক সুখক, পৰমাত্মিক যিটো সুখক, তাকে আনন্দ বুলি ভাবিব। পাৰ্থক্য তাতে। লাভৱান্বিত নহয়, তেতিয়াহ'লে এইবোৰ মাত্ৰ কেৱল সাজোন কাচোনহে হ'ব, ইয়াৰ পৰা আৰু একো নহয়। আপোনালোক ঈশ্বৰৰ কৃপা পাত্ৰ হ'ব লাগিব। কেনেকে কৃপা পাত্ৰ হ'ব? আজি আপোনালোক ইয়াতে ঈশ্বৰৰ গুণ গাইছে। আজি তেনেকুৱা এগৰাকী সিদ্ধ পুৰুষসকল আহি পেলাই পাঠৰ আসনত উপস্থিত হৈছে। আপোনালোকক তেওঁলোকৰ শ্ৰীমুখে পাঠ শুনাব। তেখেতলোকে যেতিয়া আসনত বহি পেলাই ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন বাংময় মূৰ্তি পাঠ আৰম্ভ কৰিব, আৰু ইয়াতে যেতিয়া নাম আৰম্ভ হৈ গ'ল, কি হৈছে? না হম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়েন সমদ ভক্ত যত্র গায়ন্তি তত্র তিষ্ঠামি। সাক্ষাৎ ভগৱান আহি ইয়াত বিদ্যমান হৈ যাব। ক'ত বিদ্যমান হ'ব? আপোনালোকৰ প্ৰত্যেকৰে হৃদয় পদ্মত আহি বিদ্যমান হ'ব। ক'তো বেলেগ স্থানত ভগৱান আহি নবহে। আপোনালোকৰ নিজৰ নিজৰ হৃদয় পদ্মত আহি, আৰু আপোনালোকে একান্ত চিত্তে যেতিয়া কৃষ্ণ কথা শ্ৰৱণ কৰিব, আপোনাৰ হৃদয় পদ্মত বহি থকা ভগৱানে আপোনাৰ কৰ্ণেন্দ্ৰিয়েৰে নিজেই তেওঁৰ ঈশ্বৰৰ গুণানুকীৰ্তন তেওঁ শ্ৰৱণ কৰিব। এইটো হ'ল পদ্ধতি, এইটো হ'ল প্ৰক্ৰিয়া। তাৰ কাৰণে কি কৰিব লাগিব? ভাগৱতৰ এভাগী শ্লোক আছে, মানে খুব ধুনীয়াকে কৈছে সংস্কৃত ভাগৱতত।
অকামো বা সর্বকামো বা মোক্ষ কামোদারধি তীব্রেণ ভক্তি যোগেন যজেত পুরুষম পরাম। অকাম বা সর্বকাম বা, কামতে হক অকামতে হক, নিষ্কাম ভাবে হক সকাম ভাবে হক, মোক্ষ কাম উদাৰধি, কোনোবাই মুখ্য কাম বিচাৰে হওক বা কোনোবাই উদাৰধি একো নিবিচাৰাকে কৰক, কিন্তু ভগৱান প্ৰাপ্তিৰ কাৰণে তীব্ৰেণ ভক্তি যোগেন যজেত পুৰুষম পৰাম। তীব্ৰ ভক্তিৰ দ্বাৰাহে ভগৱানক যুঁজিব লাগিব। ঈশ্বৰৰ চৰণত গৈ মূৰ দোৱাবই লাগিব। জীৱনৰ দৈনন্দিন জীৱনৰ প্ৰাৰম্ভিক কৰ্ম হিচাপে আপোনাৰ জীৱনত নিৰ্ণীত হ'ব লাগিব ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰা, যে হে প্ৰভু, সুখ নিদ্ৰাত তুমি গোটেই ৰাতি ৰাখিলা আৰু তুমি জগাই দিলা প্ৰভু। কৃষ্ণ সূৰ্য ভৈলন্ত দি তুমি উদিত হৈ পেলাই জগাই দিলা, আৰু এতিয়া দিনটোৰ কাৰণে তোমাৰ কামতে অগ্ৰসৰ হ'ব লাগিব। গতিকে তোমাৰ চৰণত উন্নত কৰিবলৈ আহিছো। দায়িত্ব মানুহৰ জীৱনৰ কৰ্তব্য। এইবিলাক উপলব্ধিৰ বস্তু প্ৰভু। ভক্তিটো আৰু দেখুওৱা বস্তু নহয়। কোনোবাই দেখুৱাইছিল বা অমুক বহুত ভক্ত, এনেকুৱা নহয়। সি সম্পূৰ্ণ ব্যক্তিগত আৰু ভিতৰৰ বস্তু এটা ভক্তি। ভক্তি ৰাজ্যখনে তেনেকুৱা। পাপৰ ভাগ যেনেকে কোনেও নলয়, পুণ্যৰ ভাগো কোনেও কাৰো পৰা ল'ব নোৱাৰে, আৰু আধ্যাত্মিক শক্তিৰ ভাগো কোনেও কাকো ল'ব নোৱাৰে। এগৰাকী ব্যক্তিয়ে আপোনাক আধ্যাত্মিক তেওঁ অৰ্জন কৰা আধ্যাত্মিকতাৰ ভাগ তেওঁ দিব পাৰে, সেইজন হ'ল গুৰু। গুৰুই যদি কৃপা কৰে, ঈশ্বৰ তেওঁ সমস্ত আধ্যাত্মিক শক্তি শৌৰ্য বীৰ্য আদি প্ৰদান কৰি যাব পাৰে। সেই গুৰুসকলৰ সেইটো ক্ষমতা। আৰু প্ৰিয় শিষ্যসকলক গুৰুসকলে সেই আধ্যাত্মিক শক্তি সামৰ্থ্য প্ৰদান কৰাৰ নজিৰ অনেক আছে। তীব্ৰেণ ভক্তি যোগেন যজেত পুৰুষম পৰাম। তাৰ একদম সৰল ব্যাখ্যা ভাগৱতৰ ৩য় স্কন্ধত কপিল দেৱতী সংবাদত মাতৃ দেৱহূতিয়ে যেতিয়া কপিলক সুধিছিলে, ভগৱান কপিলে এই কথা বৰ্ণন কৰিছে যে আয়, তেতিয়াহ'লে তুমি শুনা। তো কপিল দেৱহূতি সংবাদত আপোনালোকে দেখিব যে দেৱহূতি মাতৃয়ে কপিলক যেতিয়া গুৰু মানি লৈছে, পুত্ৰ মানে নাই, কিন্তু মনত ৰাখিব যে মোৰ দেখোন গৰ্ভত স্থিতি কৰি জন্ম দিছিলো, গতিকে তুমি মোৰ পুত্ৰ, হে বাচা, তুমি মোক দিয়া জ্ঞান, না এই বুলি লোৱা নাই। কিন্তু প্ৰভুসকল আইসকল, এগৰাকী মাতৃয়ে এটি পুত্ৰ সন্তান জন্ম দিলেই তেওঁ কিন্তু পুত্ৰৱতী নহয়। আমাৰ এটা শ্ৰেষ্ঠ আশীৰ্বাদ আছে, ভাল পাওঁ সেইটো আশীৰ্বাদ দিলে। আমাৰ আহসকলে খুব ভাল পায়, মানে বিশেষকে নৱবিবাহিতা মহিলা হ'ল পুত্ৰৱতী হব, এনেকে কলে খুব ভাল পায়। কাৰণ মই পুত্ৰৱতী কেতিয়া হব তেওঁ পুত্ৰৱতী? পুত্ৰ জন্ম হল মানে পুত্ৰৱতী নহয়। জন্ম হোৱা পুত্ৰ সন্তানটোৱে জাগতিক জগতত কল্যাণকাৰী কৰ্ম যিদিনাখন সাধন কৰিব, আৰু জগতৰ লোকে যেতিয়া আপোনাক আহি ক'ব যে হে আই, তোমাৰ জীৱন ধন্য, তুমি এনেকুৱা পুত্ৰ জন্ম দিছা, সেইদিনাখন আপুনি পুত্ৰৱতী। নিজৰ সতি সন্ততি, মই আমাৰ বৰ্ডিং ফিল্ডত হোৱা অনুষ্ঠানত মই নিজেও আৱেগিক হৈ গৈছিলো। আপোনালোকে দেখিছে, কৈছে যে মই বুজিছিলো, আমি কবলৈ গৈছিলো যে এগৰাকী মাতৃ, এগৰাকী পিতৃ, এগৰাকী মাতৃয়ে যিটো সন্তান গৰ্ভস্থ কৰে নহয়, আচৰিত হ'ব আপোনালোকে যে পত্নী যিদিনাখনেই নিজৰ স্বামীক খুব হেঁপাহেৰে খবৰটো দিয়ে যে মই তোমাৰ পুত্ৰৰ মাতৃ হবলৈ ওলাইছো। আচৰিত লাগে দেখিবলৈ, কথাটো বেলেগ, কিন্তু আচৰিত সঁচা কথাটো কোনটো জানে? পত্নীয়ে গৰ্ভত সন্তানটো স্থিতি কৰিলে, আৰু সেই সন্তানটো লগে লগে স্বামীয়ে মগজুত স্থিতি কৰিলে। তেওঁৰ যেন মগজুত স্থিতি হৈ গল, কেনেকে কি কৰিব লাগিব, কিমান সুৰক্ষাৰে সন্তানটো জগতলৈ আনিব লাগিব। ই এটা সংস্কাৰী মনোবৃত্তি। জন্মৰ পূৰ্বৰ পৰাই এগৰাকী পিতৃ মাতৃয়ে যদি সেই সংস্কাৰ নলয়, সেই সংস্কাৰ নাথাকে, তেতিয়াহ'লে এটা অসংস্কাৰী সন্তান জগতলৈ আহিব, আৰু অসংস্কাৰী সন্তানে জগতত কেতিয়াও কল্যাণকাৰী কৰ্ম সাধন কৰিব নোৱাৰে। গতিকে সন্তানক সংস্কাৰী কৰিবৰ কাৰণে আপোনালোক নিজেও গুৰুৰ চৰণত আশ্ৰিত হ'ব লাগিব, আৰু আপোনাৰ সন্তান সন্ততিকো গুৰুৰ চৰণত আশ্ৰিত কৰিব লাগিব। মহাৰাজ পৰীক্ষিতে তেনেকুৱা এটা শিক্ষা সমস্ত জগতক প্ৰদান কৰিলে ভাগৱতৰ মাধ্যমেৰে। গতিকে
কপিল দেৱতী সংবাদতো কপিলৰ ক্ষেত্ৰত কপিলক কিন্তু পুত্ৰ নামানি পেলাই তেওঁৰ মাতৃ দেৱহতীয়ে ক'লে যে তুমি মোৰ আজিৰ পৰা সৎগুৰু মোৰ জীৱনৰ, মই আৰু তোমাক পুত্ৰ দৃষ্টিৰে নাচাওঁ, তুমি মোৰ গুৰু। গতিকে গুৰু হিচাপে তুমি মোক মোৰ এই প্ৰাৰ্থনাকেইটাক স্বীকাৰ কৰা। প্ৰাৰ্থনাকেইটা কি? असतु मा सद्गमय तमसु मा ज्योतिर्गमय मृत्युर महामृतम। মোক অসতৰ পৰা সতলৈ নিয়া, যিটো কথা অলপ আগতে আমি ঈশ্বৰৰ অস্তিত্বৰ কথা কৈছিলো। মোক অসতৰ পৰা সৎ স্থানলৈ লৈ যোৱা, মানে মোক অনিশ্বৰৰ পৰা ঈশ্বৰৰ স্থানলৈ লৈ যোৱা। মই অনিশ্বৰতাত ভুগি আছিলো, কিন্তু মোক ঈশ্বৰত্ব প্ৰদান কৰা তুমি। মই ঈশ্বৰ চিনি পোৱা নাই, মোক তুমি চিনাই দিয়া। সেইকাৰণে একাদশ স্কন্ধত ভাগৱতত কৃষ্ণদৱ সংবাদত গুৰুৰ সংজ্ঞা দাঙি ধৰিবলৈ যাওঁতে ঈশ্বৰ পুৰুষে উদ্ধৱৰ আগত কৈছে যে আমাক চিনাৱে গুৰু কৃপাময়। মোক যিজনে দেখুৱাই দিব পাৰে, চিনাই দিব পাৰে, তেওঁহে কৃপাময় গুৰু। এই বিশ্বাস আৰু অবিশ্বাসৰ যিটো দুদুল্যমান অৱস্থাত আমিবিলাক জীয়াই আছো, এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে আমাক আচলতে সেই বিশ্বাসৰ যিটো দৃঢ়তা, সেই দৃঢ়তাটো ভাগৱতে প্ৰদান কৰে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞাশীৰে বহে ব্ৰহ্মা হৰিহৰ। প্ৰথম বাক্য ভাগ মহাপুৰুষৰ ব্ৰহ্মা আদি কৰি দেৱতাসকলেও যাৰ আজ্ঞাশীৰত ধাৰণ কৰি পেলাই চলে। গতিকে সেই ঈশ্বৰ পুৰুষৰ প্ৰতি আপোনাৰ বা মোৰ বিশ্বাসটো কিমান হ'ব লাগিব, কিমান দৃঢ়তাৰে আমি সেই বিশ্বাস মানি ল'ব লাগিব। সেইকাৰণে সেইটোক কৈছে সুদৃঢ় বিশ্বাস। সেইকাৰণে কৈছে ঈশ্বৰ সৰ্বভূতানি হৃদয়ে অৰ্জুনম তিষ্ঠতি ভ্ৰামায়ম সৰ্বভূতানি যন্ত্ৰানি ৰুৰানি মায়া। মোৰ ভিতৰতে যে ভগৱান বহি আছে, তেওঁৱে যে মোক পৰিচালনা কৰি আছে, এইটোৰ প্ৰতি মোৰ দৃঢ় বিশ্বাস থাকিব লাগিব। এক। দ্বিতীয় সত্য কথাটো কৈছিলে অৰ্জুনৰ আগত ভগৱান কৃষ্ণই, মন মনা ভৱ মদ ভক্ত মদ জাজি মাম নমস্কুৰু মাময় বৈশ্যসী সত্যন্ত প্ৰতি জান প্ৰিয় চিমি। মোকেই ভজনা কৰা, মোকেই সেৱা কৰা, মোকেই নমস্কাৰ কৰা আৰু মোৰ ওচৰত সম্পূৰ্ণ সমৰ্পিত হোৱা। মই তোমাক লগ দিম, মই তোমাক সামৰি ল'ম, তুমি মোক পাবা। তেতিয়া প্ৰভু অকল ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত যেতিয়া শিষ্য এগৰাকী গুৰুৰ ওচৰত আশ্ৰিত হৈ যায়, গুৰুকে যেতিয়া ভগৱান বুলি মানে, গুৰুৱে তেতিয়া তেওঁক ভগৱানৰ অস্তিত্ব দেখুৱায়, তেতিয়া তেওঁৰ দৃষ্টিত দুজন ভগৱান হৈ যায়, গুৰু ভগৱান আৰু এজন ভগৱান। গুৰুৰ সান্নিধ্যত থাকিলে তেওঁক প্ৰপঞ্চিত দৃষ্টি দেখুৱায়, কি বুলি? ঈশ স্বৰূপে হৰি সবভতে বৈঠ জয়সন গগন বিয়া। ঈশ স্বৰূপে সমস্ত ঘটতে ভগৱান বিদ্যমান হৈ আছে। তেতিয়াহ'লে গছ লতা তৰু তৃণ কুকুৰ শিয়াল গাধ কুকুৰ শৃগাল গধৰ বৰ আত্মাৰাম জানিও সবাব কৰি সমস্ত জগততে ঈশ্বৰৰ অস্তিত্বক তেওঁ দেখুৱায়। আৰু এইটো বিশেষত্বতা ভাৰতবৰ্ষৰ সনাতন ধৰ্ম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেইকাৰণে ইটো বিতুপন ধৰ্ম সনাতন বুলি কৈছে, যে ই বিতুপন ধৰ্ম। গতিকে হৰে নাম হৰে নাম হৰে নাম কেৱলম কলো নাস্তি নাস্তব্য নাস্তব্য গতিৰন্যথা। কলি যুগত হৰিনাম ব্যতিৰেকে অন্য গতি আৰু নাই। যিহেতু হৰিনাম ব্যতিৰেকে গতি নাই, গতিকে হৰিনাম আপুনি ল'বই লাগিব। সেইকাৰণে এইটো বিতুপন ধৰ্ম সনাতন। আকাশে কীৰ্তন কৰে সাধন, এইটো বিতুপন ধৰ্মৰ ব্যৱস্থা। সেইকাৰণে কপিল দেৱতী সংবাদত কপিল ভগৱানে মাতৃ দেৱতীক এটা বিশেষ কথা কৈছিল। আৰু আমি প্ৰায় সামৰিম, আমাৰ সামৰি পালে আকৌ আগতৰ আৰম্ভ হ'ব। তাত কৈছে কি বুলি, যে হে মাতৃ, মোৰ ভক্তসকল নিষ্কাম, তুমি মোক সুধিব পাৰা, যদি একোৱেই নালাগে তেতিয়াহ'লে মোৰ ভক্তসকলক, তোমাৰ ভক্তসকলক লাগে কি? মোৰ ভক্ত হব কোনো নিষ্কাম হয়, ই কথা মাও শুনিও নিশ্চয়। যদি মোৰ ভক্তসকল, তোমাৰ ভক্তসকল যদি নিষ্কামেই হয়, তুমি মোক সুধিব পাৰা আই, তেতিয়াহ'লে তেওঁলোকক কি লাগে, কিহৰ কাৰণে ভক্তি কৰে? এইটো প্ৰশ্ন। তাৰ উত্তৰটো শুনা। ভকতিষে মাতা তাসম্বাৰ মহাফল, তাত পিনে আনক হবে
দেহে অকুশল ভক্তি তেওঁলোকৰ কাৰণে শ্ৰেষ্ঠ ফল আৰু সেই ভক্তি প্ৰাপ্তিৰ কাৰণে তেওঁলোকে মোক ভজে আৰু সেই ভক্তিৰ সৃষ্টিকাৰী একমাত্ৰ শাস্ত্ৰ হ'ল শ্ৰীমদ ভাগৱত সেইকাৰণে কৈছে মানে যি শাস্ত্ৰ বা পুৰাণেই নহওক কিয় যদি হৰি ভক্তি নবিদ্যতি শ্ৰোতব্যম নৈব তাত শাস্ত্ৰম যদি স্বয়ং ব্ৰহ্মাৱদে যদি ব্ৰহ্মায়ো কয় সেই শাস্ত্ৰ শুনিব নালাগে ভক্তিযুক্ত একমাত্ৰ জগতৰ শ্ৰেষ্ঠ বৰিষ্ঠ শাস্ত্ৰখনি হ'ল শ্ৰীমদ ভাগৱত আৰু আজি এই অনুষ্ঠানৰ জৰিয়তে সেই শ্ৰীমদ ভাগৱত পাঠৰ অবিৰত আয়োজন আপোনালোকে কৰিছে আমাৰ এই বাণীৰ দ্বাৰা বৈকুণ্ঠপতি শ্ৰী নাৰায়ণ প্ৰভু ভগৱন্তৰ দুহাৰী চৰণ দেখি থলো আৰু এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ অনুষ্ঠানৰ অবিৰত ভাগৱত পাঠৰ মুকলি হ'ল বুলি ঘোষণা কৰিলোঁ আৰু লগতে আপোনাসৱে যিসকল বাপ বান্ধৱ মায় মাতৃ সমস্তই ইয়াতে আহি কৃষ্ণ গুণ একান্ত চিত্তে শ্ৰৱণ কৰিবলৈ আহিছে সকলোকে ভগৱন্ত পুৰুষে কৃপা কৰক ভক্তিযুক্ত কৰি ৰাখক ল'ৰা ছোৱালী সৎ হওক আপোনালোকৰ আৰু অনাগত কালত আপোনালোকে যেন এই ধৰণে ঈশ্বৰৰ ভক্তি কাৰ্য সিদ্ধ হ'ব পাৰে তাৰ কাৰণে ভগৱন্ত পুৰুষে কৃপা দৃষ্টি কৰক কৃপা হৰি ৰাম হৰি